কি হ'ব বিধায়ক ফণীভূষণ চৌধুৰীৰ ৰাজনৈতিক ভৱিষ্যত? সাংসদ নে বিধায়ক হৈয়ে থাকিব চৌধুৰী? সমাগত লোকসভা নিৰ্বাচন সমষ্টিয়ে প্ৰাৰ্থিত্ব প্ৰদানক লৈ চৰ্চা, কিন্তু তাৰ মাজতে বৰপেটা লোকসভা সমষ্টিক লৈ দুমুজাত অগপ। ফণীভূষণ চৌধুৰীৰ প্ৰাৰ্থিত্ব প্ৰদানৰ চৰ্চাক লৈও আপত্তি সমষ্টিবাসীৰ। বঙাইগাঁও ৰাইজে বিচৰা নাই ফণীভূষণ চৌধুৰী সাংসদ হোৱাটো, যাক লৈ শনিবাৰে ফণীভূষণ চৌধুৰীৰ বঙাইগাঁৱৰ বাসগৃহৰ চৌহদত ৰাইজৰ প্ৰতিবাদ। ৰাইজৰ দাবী বিধায়ক হৈয়ে থাকিব ফণীভূষণ চৌধুৰী, সাংসদ নহয় দিছপুৰত দিয়ক মন্ত্ৰিত্ব। বিজেপিয়ে কৰা নাই, আমাৰ NDA লগ লাগি আমাৰ বৰপেটাটো দিছে। ঠিকে আছে, বৰপেটাত আমাৰ এখন পেনেল লিষ্ট আছে। আমি 5জন মানুহক আমি বৰপেটাৰ অসম গণ পৰিষদৰ পৰা বৰপেটা লোকসভা সমষ্টিৰ আমি কেইজনমান মানুহ পঠিয়াইছোঁ। তেখেতসকলৰ মাজত দিয়ক, কিন্তু ফণীভূষণ চৌধুৰীক ৰাইজে বিচাৰিছে, মই বিচৰা নাই। এই গোটেই সমস্ত ৰাইজে বিচাৰিছে যে তেখেতে বিধায়ক হৈ থাকক আৰু দিছপুৰত তেখেতে মন্ত্ৰিত্ব পাওক, এইখিনি আমাৰ দাবী। ৰাইজৰ সিদ্ধান্তই হ'ব লাগিব সেই সিদ্ধান্ত। মুঠৰ ওপৰত কোনোপধ্যেই ফণীভূষণ চৌধুৰী সাংসদ হোৱাটো নিবিচাৰে বঙাইগাঁৱৰ ৰাইজে। দলৰ কামান মানুহ, কিন্তু আমি এনেকুৱা সিদ্ধান্ত নামানিম যিটো আমাৰ বঙাইগাঁৱৰ ক্ষতি হ'ব। তাৰ কাৰণে আমি দৰকাৰ হ'লে আমি ফণীভূষণ চৌধুৰী ঘৰ ঘেৰাও কৰা নহয়, তেওঁ যদি আমাৰ পঠাই নেদে আমি ঘৰ এৰি নাযাম ইয়াৰ পৰা। কাক সিদ্ধান্ত দিছে, কাক সুধি তেওঁ সিদ্ধান্ত ল'ব? আমি আমাৰ ভোটাৰসকলৰ সিদ্ধান্ত হ'ব লাগিব। এয়া বঙাইগাঁৱত অগপৰ ভেটি উচন কৰা অভিসন্ধি নেকি? ৰাইজে গোন্ধ পাইছে ৰাজনৈতিক ৰহস্য। আজি ফণীভূষণ চৌধুৰীক আজি বঙাইগাঁও এৰি MP হিচাপে পঠাব খুজিছে। বঙাইগাঁৱৰ পদটো তেওঁলোকক লাগে কাৰণে এই চক্ৰান্ত চলিছে। আমি সেই চক্ৰান্ত মানি লওঁ। আমাৰ সাধাৰণ ৰাইজে বুজি পায় যে বঙাইগাঁৱত ফণীভূষণ চৌধুৰী সদায় থাকিব, আজীৱন থাকিব, বাচি থকালৈকে থাকিব। 2026 চনত যেতিয়া বিধানসভাৰ ইলেকশ্যন হ'ব, আপোনালোকে চাব ইয়াত CPM মানে চিফ মিনিষ্টাৰ নহয়, প্ৰাইম মিনিষ্টাৰ আহি বঙাইগাঁৱত কেম্পিং কৰিলেও ফণীভূষণ চৌধুৰীক হেৰুৱাব নোৱাৰিব। এইটো বঙাইগাঁও জানে। এতিয়া বঙাইগাঁওবাসীৰ অপেক্ষা মাত্ৰ সময়লৈ। বঙাইগাঁৱৰ পৰা চিত্ৰৰঞ্জন সিংহৰ ৰিপৰ্ট, প্ৰাগ নিউজ।